আমি আজি বাছৰ চাবলৈ আহিছোঁ যোৰহাট মেলেং দলেঙত আৰু চাই থাকক কেনেকৈ বাছৰ চোৱা হয় 8.9 এক মিনিট এক মিনিট আমাৰ এইখিনি কিমান আছে মেইন গেটখন আছে 18 এইপিনে আহিলে 23 8 5 5 ফুট আছে কিমান লগাই দিয়ক পূৰা লগাই দিয়ক কিমান আছে 12.1 অ'কে 9.5 এইটো কি আছে এক্সট্ৰা এইটো দুখন ধৰিব লাগিব অকণ ধৰি লওক তাকে ধৰি লওক এনেকৈ ধৰিলে ভাল হয় ন এনেকৈ আছে বস্তু এইটো লগত ফিনিছ নাই জানো এইটো লগত ফিনিছ নাই জানো লগত নহয় এইটো পিছলৈ আছে নেকি এখন পিছলৈ আছে আমাৰ এইখন জুখি লওঁ কিমান এইখন কিমান জুখি লওক ঘৰৰ মেজাৰমেণ্ট কৰি হৈ গ'ল এতিয়া আমি অট'কেট ড্ৰয়িং কৰিম তাৰপিছত ডিগ্ৰী গ্ৰীড কৰি পেলাই ক'ত কি আছে আমি চাই পেলাই ভুলখিনি আমি শুধৰণি কৰিবলৈ পৰামৰ্শ দিম আমাৰ ডিগ্ৰী গ্ৰীড লোৱাৰ পাছত আমাৰ ড্ৰয়িং অলমষ্ট বনা হৈছেগৈ এতিয়া আমি ক'ত কি আছে চাই পেলাই আমি ইয়াৰ প্ৰতিকাৰ দিম আমি ব্ৰহ্মস্থানটো চাম আমাৰ দক্ষিণৰ পৰা আহিব 27 ফুট 7 ইঞ্চি আপোনালোকৰ এই মেইন ডোৰখন ঠিক আছে দেই মেইন ডোৰখন ঠিক আছে ST এটা পৰিছে পূৰা খালি এটা ভুল আছে এই কালাৰটো চেঞ্জ কৰি ব্লেকটো চেঞ্জ কৰি দিব আৰু এইটো চাউথ ইষ্টটো আছে যে এইখন গেটখন মাৰিব লাগিব আকৌ দেই অঁ একদম কি একদম ক্ল'জ কৰিব লাগিব চাইডটো ডাউন আছে নেকি মানুহৰ টকাটুকি মানে মানে দিনটোত মানে 10-20 বাৰ কথা নাই আৰু কোনো টকাটুকি কোনো কাৰণো নাইকিয়া অঁ এনেই লাগি যায় অঁ পুৰা নিগেটিভ আছে জেগাটো ইয়াত মানে ইয়াত নিগেটিভ বিলাক থাকো নাই এই কালাৰটোৰ কাৰণে নিগেটিভ আছে মানে নৰ্থত ৰঙা চোৱা নহয় কেতিয়াও ইয়াত যদি ৰঙা থাকে মানুহৰ চকু প্ৰব্লেম হৈ থাকে স্মৃতি শক্তি কমি থাকে সেনেকুৱা হৈ থাকে মানে আৰু যিবোৰ অপৰচুনিটি নাহে মানে আমাৰ বাছটো চাই কমপ্লিট আৰু কি ভুল হৈছিলে আমি তেওঁলোকক কৈ গ'লোঁ আৰু সেইমতে তেওঁলোকে যদি কাম কৰে তেওঁলোকৰ সুফল পাব আৰু সকলোৱে ভাল হওক তাৰ কাৰণে ধন্যবাদ